শাখা সমিতি বিদ্যুৎ বজাৰ যুৱ সংঘৰ সৌজন্য আমি এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ যুৱক যুৱতীসকলৰ মাজত সকলোকে লৈ আমাৰ গুৰুজনাৰ যি অনবদ্য কালজয়ী সৃষ্টি ভাওনা সংস্কৃতিৰ ওপৰত আমি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। পষেকজোৰা কৰ্মশালাৰ আজি পৰিসমাপ্তি ঘটিছিল। আজি সমাৱৰ্তনৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আমাৰ এই অঞ্চলৰ আঞ্চলিক ভিত্তিত মহিলাসকলে সন্মিলিতভাৱে এখন ভাওনা পৰিৱেশন কৰিবলৈ ওলাইছে। ভাওনাখনৰ নাম উপেন্দ্ৰ দুষ্মন্তৰ পুনৰ্মিলন। মহিলাসকলৰ উৎসাহ দেখি সঁচাকৈ আনন্দ লাগিছে। আমি বৰ্তমান সময়ত দেখিছোঁ আমাৰ গ্ৰাম্য অঞ্চলত প্ৰায় আমাৰ গুৰুজনাৰ যি সংস্কৃতি মূলাধাৰে ভাওনা যি অংকীয়া নাটৰ আৰম্ভণি চিহ্নজাতৰ জড়িত হৈছিল, ক্ৰমান্বয়ে সেইটো সময়ৰ সোঁতত হেৰাই যাবৰ উপক্ৰম ঘটিছে। সেয়েহে নৱপ্ৰজন্মক ইয়াৰ প্ৰতি আকৰ্ষণ কৰাৰ উদ্দেশ্যে আমি আচলতে এনে প্ৰস্তুতি অব্যাহত ৰাখিছোঁ। আমি সহায় যথেষ্ট পাইছোঁ আৰু আজি তাৰ সফল আমি ভাওনাখন আগবাঢ়িছোঁ। আমি আপোনালোকক জনাবলৈ সুখী হৈছোঁ। এই ভাওনাখনত সকলো মহিলাই আন্তৰিকতাৰে অভিনয় কৰিছে আৰু এখন শেষত ল'বলগীয়া ভাওনা ৰাইজক উপভোগ কৰিবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ।